তাত নিজৰ মানুহ এজন জিকাব প্ৰায় 10,85,000 মান সংখ্যালঘু ভোটাৰ আছে। তেতিয়া তেওঁলোকৰ এজন প্ৰাৰ্থী কিয় পাৰ্লিমেণ্টত এইটোতো সদায় প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহখিনি নিজৰ এজন প্ৰতিনিধি পাৰ্লিমেণ্টত পঠাব বিচাৰে। কংগ্ৰেছে কিন্তু ইমান ছেকুলাৰ কৈ থাকে। কংগ্ৰেছৰ ছেকুলাৰিজম নগাঁৱত তাত কিয় গৌৰৱ প্ৰক্ষেপ কৰে? তেতিয়াহ'লে বি টি এডিত কিয় এজন অসমীয়া কেন্দ্ৰিক নিদিয়ে? বি টি এডিত আছিলতো, বি টি এডিত বড়ো কেন্দ্ৰিক কিয় দিব লগা হয়? নগাঁৱৰ ক্ষেত্ৰত কিয় বৈমাতৃ সুলভ আছে? তাত কিয় সংখ্যালঘু কেন্দ্ৰিক নিদিয়ে? এইটো নেচাৰেলি হ'ব এতিয়া। কিন্তু সেইকাৰণে কংগ্ৰেছৰ কোনো তাল ছন্দ একো নাই। মই আগৰ পৰাও কৈ আছোঁ, এতিয়াও কৈ আছোঁ, ইলেকশ্যন যিমান বছৰত আহিব তেওঁলোকৰ কাজিয়া আৰু বাঢ়ি যায়। মিলেই নাই, এজন আনজনক বেয়াই পায়। কৰ্মীসকলৰ মাজত কোনো কোঅৰ্ডিনেশ্যন নাই, নেতৃত্বৰ মাজত কোনো কোঅৰ্ডিনেশ্যন। এনেকৈ বিজেপিৰ লগত যুঁজিব, এইটোৱে আমাৰ ভয় হৈ আছে। আমিহে ভুল সিদ্ধান্ত ল'লোঁ, অকল তিনিখন আসনত খেলাৰ সিদ্ধান্ত ল'লোঁ। নহ'লেতো আজি বিজেপি ইমান দপদপনি নাথাকিলেই হেঁতেন। সেইটোৱে কৈছোঁ, নগাঁৱত আমি জিকিম, আজি আমি জিকিম। থেংক ইউ।